নমস্কাৰ মই আচাৰ্য শইকীয়া এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিব বিচাৰিছো খবৰ.com প্ৰতিগৰাকী দৰ্শকৰ বাবে ৰাজ্যৰ মন্ত্ৰীসকলৰ বাবে আহিছে এক প্ৰকাৰৰ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মন্ত্ৰীসকলৰ বাবে আৰু মন্ত্ৰীসকলৰ মুখ এক প্ৰকাৰৰ বন্ধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে যে ৰাজ্যৰ যিসকল মন্ত্ৰী আছে সেই মন্ত্ৰীসকলে যিকোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰিব বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰিব ৰাজ্যৰ মন্ত্ৰীসকলে আৰু উন্নয়নমূলক বিষয়ৰ ওপৰতহে এতিয়াৰে পৰা মন্ত্ৰীসকলে মন্তব্য আগবঢ়াব পাৰিব দেখিবলৈ পোৱা যায় যে ভিন্ন প্ৰান্তৰ বিভিন্ন সভা সমিতিৰ মন্ত্ৰীসকলে ভিন্ন ধৰণৰ মন্তব্য কৰে আৰু সেই মন্তব্য কৰাৰ ওপৰতে এতিয়া নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিস্তাৰে আমি লৈ আহিব বিচাৰিছো খবৰ.com প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো আপোনালোকক ৰাজ্যৰ যিসকল মন্ত্ৰী আছে তেওঁলোকৰ বাবে এই খবৰ মুখ বন্ধ ৰাখিব লাগিব ৰাজ্যৰ মন্ত্ৰীসকলে এতিয়া মুখ মন গলে যিকোনো কথা ক'ব নোৱাৰিব নিজৰ মুখ বন্ধ ৰাখিব লাগিব ৰাজ্যৰ মন্ত্ৰীসকলে আৰু মন্ত্ৰীসকলক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মন্ত্ৰীসকলৰ বাবে আটাইকেইগৰাকী মন্ত্ৰীৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়াব নোৱাৰিব ৰাজ্যৰ মন্ত্ৰীসকলে কোনো কাৰণতে ৰাজনৈতিক বিষয়ৰ ওপৰত মন্তব্য আগবঢ়াব নোৱাৰিব ৰাজ্যৰ প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে এতিয়াৰে পৰা উন্নয়নমূলক বিষয়তহে মন্ত্ৰীসকলে মন্তব্য দিব পাৰিব কেৱল উন্নয়নমূলক বিষয়ৰ ওপৰতহে মন্ত্ৰীসকলে মন্তব্য আগবঢ়াব পাৰিব সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিব নোৱাৰিব বিকাশৰ 12 দিনত অংশ লৈ মন্ত্ৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য দিছিল তাৰ পাছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰীসকলৰ বাবে আৰু এতিয়াৰে পৰা মুখ বন্ধ ৰাখিব লাগিব ৰাজ্যৰ প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে নিজৰ মুখ বন্ধ ৰাখিব লাগিব কোনো কাৰণতে মন্ত্ৰীসকলে ভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰিব নোৱাৰিব মন্ত্ৰীসকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰৰ নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰীসকলৰ বাবে ৰাজনৈতিক বিষয়ত এতিয়াৰে পৰা মন্ত্ৰীসকলে মন্তব্য আগবঢ়াব নোৱাৰিব ৰাজনৈতিক কোনো কাৰণতে কোনো বিষয়ৰ ওপৰত মন্ত্ৰীসকলে এতিয়াৰে পৰা ভাষ্য প্ৰদান কৰিব নোৱাৰিব আৰু এতিয়াৰে পৰা কেৱল মাত্ৰ উন্নয়নমূলক বিষয়ৰ ওপৰতহে মন্ত্ৰীসকলে মন্তব্য দিব পাৰিব কেৱল মাত্ৰ উন্নয়নমূলক বিষয়বস্তুৰ ওপৰতহে মন্ত্ৰীসকলে নিজৰ মন্তব্য আগবঢ়াব পাৰিব আৰু বিকাশৰ 12টা দিনত অংশ লৈ মন্ত্ৰীসকলে নিজৰ মন্তব্য আগবঢ়াইছিল ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু ৰাজনৈতিক ক্ষেত্ৰত মন্তব্য দিয়াৰ পূৰ্বে এতিয়াৰে পৰা মন্ত্ৰীসকলে হাজাৰবাৰ চিন্তা কৰিব লাগিব কাৰণ ৰাজনৈতিক ক্ষেত্ৰত ভিন্ন ধৰণৰ মন্তব্য আগবঢ়ালেই মন্ত্ৰীসকলৰ বিপদ হ'ব পাৰে কাৰণ ৰাজনৈতিক ক্ষেত্ৰত ভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হয় মন্ত্ৰীসকলে আৰু সংবাদ মাধ্যমৰ আগত ৰাজনৈতিক কোনো বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাত নিষেধাজ্ঞা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী প্ৰেৰণ কৰিছে ৰাজ্যৰ প্ৰত্যেকগৰাকী মন্ত্ৰীৰ বাবে আৰু বিকাশৰ 12টা দিনত অংশ লৈ মন্ত্ৰীসকলে সংবাদ মাধ্যমতে হওক বা ভাষণ প্ৰসংগতে হওক ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু তাৰ পাছতে এতিয়া মন্ত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী প্ৰেৰণ কৰা হৈছে মন্ত্ৰীসকলৰ বাবে প্ৰত্যেকগৰাকী মিনিষ্টাৰৰ বাবে মন্ত্ৰীসকলৰ বাবে জাননী প্ৰেৰণ কৰিছে কিয়নো বিকাশৰ 12টা দিনত অংশ লৈ মন্ত্ৰীসকলে ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু ৰাজনৈতিক মন্তব্য কোনো কাৰণতে মন্ত্ৰীসকলে এতিয়াৰ পৰা আগবঢ়াব নোৱাৰিব কাৰণ ৰাজনৈতিক ভিন্ন ধৰণৰ মন্তব্য কৰাৰ পাছত মন্ত্ৰীসকলৰ তেওঁলোকৰ দলত প্ৰভাৱ পৰে সেই উপলক্ষে আচলতে তাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে জাননী প্ৰেৰণ কৰিছে ৰাজ্যৰ প্ৰত্যেকগৰাকী মন্ত্ৰীৰ বাবে আৰু এতিয়াৰে পৰা কেৱল উন্নয়নমূলক বিষয়বস্তুৰ ওপৰতহে মন্ত্ৰীসকলে মন্তব্য আগবঢ়াব পাৰিব আৰু যিকোনো ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰত এতিয়াৰে পৰা সংবাদ মাধ্যমে হওক বা সামাজিক মাধ্যমে হওক বা ভাষণ প্ৰসংগতে হওক কোনো ধৰণৰ এতিয়াৰ পৰা মন্তব্য আগবঢ়াব নোৱাৰিব ৰাজ্যৰ প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে